জিলিকিল দৌলাখালৰ কৃষক পুত্ৰ বিশাল নাথ। উৰুখা পজাৰ পৰা উজলি উঠিছে নলবাৰীৰ দৌলাখালৰ বিশাল নাথ। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সোণ হৈ জিলিকিছে বিশাল। ইপিনে দৰিদ্ৰতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত চমকপ্ৰদ ফলাফল দাঙি ধৰিছে দৌলাখালৰ কৃষক পুত্ৰই। গৰীব পৰিয়ালৰ বিশালৰ সাফল্যত দৌলাখালত ব্যাপক চৰ্চা চলিছে। দৌলাখাল গাঁৱৰ কৃষক অজিত কুমাৰ নাথ আৰু আদৰ্শ শিপিনী জামিনীৱালা নাথৰ পুত্ৰ উজলি উঠিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। দৌলাখাল হাইস্কুলৰ ছাত্ৰ বিশাল নাথে কেওটা বিষয়ত লেটাৰ নম্বৰ সহ 91% মুঠ 546 নম্বৰ লাভ কৰিছে। অসমৰ অন্যতম সাহিত্য সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমে কালি বিশাল নাথক সম্বৰ্ধনা জনাই অভিনন্দন জ্ঞাপন কৰে। নমস্কাৰ, মোৰ নাম শ্ৰী বিশাল নাথ। মোৰ দেউতাৰ নাম শ্ৰী অজিত কুমাৰ নাথ, মাৰ নাম শ্ৰী জামিনীৱালা নাথ। মই দৌলাখাল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰ 2024 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ 91%। মই মেথছত আটাইতকৈ কম পাইছোঁ 84, এডভান্স মেথছত পাইছোঁ 89, ইংলিছত পাইছোঁ 92, ছ'চিয়েল ছায়েন্সত পাইছোঁ 91, এছামিছত পাইছোঁ 94, বিজ্ঞানত পাইছোঁ মই 96। মোৰ চেণ্টাৰ আছিল জনতা উচ্চ মাধ্যমিক বিদ্যালয়। সেই চেণ্টাৰৰ পৰাই মই উত্তীৰ্ণ হ'লোঁ। মই বিজ্ঞান শাখাত এতিয়া এডমিশ্যন ল'ম বুলি ভাবিছোঁ। বিজ্ঞান শাখাত ইংলিছ মিডিয়ামত এডমিশ্যন ল'ম আৰু পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। মোৰ দেউতাই এজন খেতিয়ক আৰু গৰু পোহে। মই ভৱিষ্যতে এজন ভাল মানুহ, সমাজত সুপ্ৰতিষ্ঠিত হ'ম বুলি আপোনালোকক কথা দিলোঁ। আৰু দৰিদ্ৰ ল'ৰা এজনে বা দুখীয়া পৰিয়ালৰ ল'ৰা এজনে যে ভৱিষ্যতে সফল হোৱাত একো বাধা আহিব নোৱাৰে, তাকো মই প্ৰমাণ কৰিবলৈ চেষ্টা কৰিম। বাকী প্ৰমাণ কৰিবলৈ বিশেষ একো নাই, কাৰণ অতীততে বহুকেইজন ডাঙৰ মানুহে এই কথা প্ৰমাণ কৰিয়ে গৈছে। তেখেতসকলক প্ৰেৰণা হিচাপে লৈহে মই আগবাঢ়িম আৰু এজন সমাজত সুপ্ৰতিষ্ঠিত ব্যক্তি হিচাপে মই প্ৰতিষ্ঠা হ'বলৈ চেষ্টা কৰিম। মুকালমুৱাৰ পৰা মজনুৰ আলীৰ ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শোৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।